হয় চাওক আচলতে আজি আমি সমজিলা আয়ুক্তক এখন বহুজাতিক কোম্পানী হিন্দুস্তান ইউনিলিভাৰৰ বিৰুদ্ধে আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি তাত বিশেষ তদন্তৰ এক দাবী উত্থাপন কৰি আমি আচলতে স্মাৰকপত্ৰখন প্ৰদান কৰিছোঁ। এতিয়া কথাটো হৈছে যে হিন্দুস্তান ইউনিলিভাৰে যিসমূহ তেওঁলোকৰ ৱেষ্টেজ যিসমূহ কেমিকেল আছে বা স্ক্ৰেপসমূহ তেওঁলোকে এটা এজন ঠিকাদাৰক তেওঁলোকে আচলতে গতাই দিছে যে সেই বস্তুখিনি আচলতে কোনোবা এখিনিত লৈ গৈ অন্য স্থানত লৈ গৈ হয়তো ৰিচাইকেল কৰিব লাগে, অন্যথা তেওঁলোক সেই বস্তুখিনি আচলতে ডেমেজ কৰিব লাগে। তাৰ পিছত হিন্দুস্তান ইউনিলিভাৰৰ তাত যোনজন ঠিকাদাৰ আছে, ঠিকাদাৰজনে সেই কাম নকৰি ডুমডুমাৰ ঢাকুৱালীপট্টিত ৰাজহুৱা স্থানত আচলতে বিভিন্ন মানুহৰ সমাগমৰ স্থানত তেওঁ বৃহৎ দুটা ডাঙৰ গুদাম বনাই তাত ৰাজপথত তেওঁলোকে যেনেধৰণে আচলতে স্ক্ৰেপসমূহ তেওঁলোকে পেলায়, যি নীতি বহিৰ্ভূতভাৱে যি আইন অমান্য কৰি তেওঁলোকে নিজৰ পৈতৃক সম্পত্তিৰ দৰে তেনেধৰণে ব্যৱহাৰ কৰি আছে, তাৰ ক্ষেত্ৰত আমি আজি আচলতে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি এই ক্ষেত্ৰত আমি হিন্দুস্তান লিভাৰক জগৰীয়া কৰিব বিচাৰিছোঁ যে তেওঁলোকে কেৱল মাত্ৰ এই স্ক্ৰেপসমূহ তেওঁলোকে কোনোবা ঠিকাদাৰক গতাই দিলে নহ'ব। তেওঁলোকৰ যি দায়িত্ব, তেওঁলোকে যেনেধৰণে স্ক্ৰেপসমূহ আচলতে ডেমেজ কৰিব লাগে, লগতে যিসমূহ ৰিচাইকেল কৰিব লাগে সেইসমূহ নকৰি তাৰ পিছত আমি দেখিছোঁ যে ৰাজপথত তেওঁলোকে পেলাই থোৱা আমি দেখিবলৈ পাইছোঁ। আৰু বিভিন্ন শ্ৰমিকসকলক তাত নিয়োজিত হৈ থকা গুদামটোত নিয়োজিত হৈ থকা শ্ৰমিকসকলে কোনো ধৰণৰ হেণ্ড গ্লাভছ হওক বা বুট হওক, কোনো ধৰণৰ ছেফটি যিসমূহ আচলতে বস্তু আচলতে পৰিধান কৰিব লাগে, তেনে ক্ষেত্ৰত কিন্তু কোনো কাৰণতে তেওঁলোকক কিন্তু সেই ক্ষেত্ৰত যোগান ধৰা আমি দেখিবলৈ পোৱা নাই। গতিকে এটা কথা আমি সেই ঠিকাদাৰজন আৰু হিন্দুস্তান লিভাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকৰ এনেকুৱা ধৰণৰ আচলতে নাটকবিলাক বন্ধ কৰিব লাগিব। আৰু আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, যিসমূহ ৱেষ্টেজ কেমিকেলসমূহৰ বৰষুণ দিয়াৰ লগে লগে ৱেষ্টেজ কেমিকেলসমূহ যেনেধৰণে ৰাজপথত নিগৰি আহে, সেই নিগৰি অহা কেমিকেলসমূহ বিভিন্ন জনসাধাৰণৰ ঘৰত সোমাইছে, ডুমডুমা নৈত গৈ পৰিছে। আৰু তাৰ ফলত আমি এটা কথা স্পষ্টকৈ ক'ব লাগিব যে তাৰ ফলত যে বিভিন্ন ধৰণৰ দুৰাৰোগ্য বেমাৰ আচলতে সৃষ্টি নহ'ব, কোনো কাৰণতে আমি নয় কৰিব নোৱাৰোঁ। গতিকে এটা কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, সমজিলা আয়ুক্ত মহোদয়ে অতি শীঘ্ৰেই যাতে এই ক্ষেত্ৰত হিন্দুস্তান ইউনিলিভাৰ আৰু সেই ঠিকাদাৰজনৰ বিৰুদ্ধে অতি শীঘ্ৰে যাতে এক তদন্ত ঘোষণা কৰে। ঠিকাদাৰজনৰ নাম আমি কিবা জনৈক চাবিৰ বুলি আমি জানিবলৈ পাইছোঁ। আৰু সেই ক্ষেত্ৰত আমি ঠিকাদাৰজনকো জগৰীয়া কৰিব বিচাৰিছোঁ আৰু তাতোতকৈ অধিক জগৰীয়া কৰিব বিচাৰিছোঁ হিন্দুস্তান ইউনিলিভাৰক। তেওঁলোকে কেৱল মাত্ৰ বিলসমূহ পাছ কৰে আৰু যিসমূহ তেওঁলোকৰ দায়িত্বসমূহ কিন্তু তাত আহি ভিজিট কৰি যেনেধৰণে আচলতে ঠিকাদাৰজনে নীতিৰ বহিৰ্ভূতভাৱে যেনেধৰণে শ্ৰমিকসকলক কামত নিয়োজিত কৰা আছে, সেই ক্ষেত্ৰত কিন্তু হিন্দুস্তান ইউনিলিভাৰে কিন্তু সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ দৃষ্টি নিক্ষেপ বা সদিচ্ছা প্ৰকাশ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে এটা কথা একদম স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই ক্ষেত্ৰত তদন্ত আওতালৈ হিন্দুস্তান ইউনিলিভাৰ আৰু ঠিকাদাৰজন আহিব লাগে। জনসাধাৰণৰ ভৱিষ্যতক লৈ কোনো কাৰণতে হিন্দুস্তান লিভাৰে হেতালি খেলিব নোৱাৰিব, জনসাধাৰণৰ ভৱিষ্যতক লৈ কোনো কাৰণতে এই ঠিকাদাৰজনে কিন্তু হেতালি খেলিব নোৱাৰিব। সেয়া কিন্তু আমি বীৰ লাচিত অসমে স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।